এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰা একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। শুনা, কিবা চিঠি পত্ৰ দিলে গোবৰকাই হাততে দিবা। আৰু উঠ, কথাটো বুজিছ নাই? উঠ মই দিম নহয়। তই এটা কাম কৰিবি, চকীখিনি এজেগাত গোটাই থবি, তই কেৰাহীবোৰো ধুই থবি। আৰু এটা কথা শুন, কইনাৰ লগত মানুহ আহিব নহয়, তই চোতালখন জপনা মুখলৈকে সাৰি থবি। গাঁওবুঢ়াক কণ্টেক্ট বিয়াই তোমাকো পালে নেকি? মানে মোৰ নহয় মানে নব, মানে মানুহজনী মানে দৰাৰ লগত গৈ বে টাইমত খানা খাই অহাই পোৱা মানে ৰ'ব পৰা নাই নহয়। মানে এক গয়া সরল মনা নাম গোবর্ধন। গোবৰ অ গোবৰ গোবৰ আহক। গোবৰ আৰু খবৰটো পাই তোৰ হয় ঘৰৰ আটাই মুখা উবুৰি খাই আহিবলৈ ওলাল নহয় সমুদায়। মই বোলো ঘৰৰ আটাই মুখা যাব নালাগে সমুদায়, মই নাই শুনি ভয় খাব বোলে হয় গোবৰৰ বেমাৰ টান বুলি। উপায় আপোনাৰ কামবোৰ থাকি গ'ল নহয়। হ'ব তোৰ কাম সমুদায় তই কৰিবি, বেলেগক নিদিও নহয়। সমুদায় কাইলৈকে বাৰু পাবি। জ্বৰহে পেট ভৰাই খাবি, সমুদায় জ্বৰ পেটত থাকিবলৈ ঠাই নাপায় পটং দিব। সমুদায় ভাল পাবি বুজিছ। বোৱাৰী মই উঠো এতিয়া। গোবৰ আহো দেই বা। হ'ব ছাৰ এপেনে আছোন। বোলো হয় শুনিছ? দেখিলি মানুহৰ কিমান মৰম। মইনা এহাতে মূৰটো পিটিকি থাক, আনটো হাতে চুলিখিনি কিলি বিলি খেলি থাক। হ'ব। অকমান জ্বৰটো কমিছে। সমুদায় গোহালি ঘৰটো তেনেই উৱলি গ'ল নহয়। গাঁওবুঢ়া বৰষুণ আহিলে ওপৰত থৈলা দিব লাগে। ভাঙি নতুনকৈ চাওঁ বুলি এই গোবৰক নিবলৈ আহিছো। ময়ো সমুদায় গোবৰৰ ঘৰৰ পৰাই আহিলো। তাৰ সমুদায় জ্বৰ। মই আকৌ খবৰটো পাই বোলো বেচেৰাৰ ওচৰৰ পৰা আহোঁগৈ। পা পইচা সমুদায় কিবা লাগে যদি দি আহোঁগৈ। বৰ বেয়া সময়ত সি জ্বৰডাল চপাই ল'লে নহয়। বাৰু যোৱাচোন যোৱা। ভাল ভাল ভাল। মুখখন কিবা কেৰেক লাগি থাকে হয়। গোবৰ গোমাই এলৈকে
কালি খবৰটো পাই গাঁওবুঢ়াক বোলো ওলাবাহে গোবৰ ঘৰৰ পৰা আহিমগৈ খাপ লওঁতে নিশাই হ'লি জীৱৰ কি বিলাই অকমান বাৰু পাইছনে সোণটো জ্বৰ সামান্য কমিছে কিন্তু বৰ উইক মোমাই এই গাঁওবুঢ়াৰ ঘৰৰ বিয়াই তোক খালে গোবৰ তোৰ জ্বৰ বুলি শুনি মামীয়ে তেতিয়াই আহে মই বোলো ৰ'বা মই আগতে যাওঁ এহেজাৰ হ'লেও তোৰ মামীয়েতো প্ৰাণে নহয়হে নহয় কিবা কাম আছিল মোমাই নাই একো কাম নাই গোবৰ তোৰ ঘৰলৈ মই তোৰ বেমাৰৰ খবৰ ল'বলৈহে আহিছোঁ তহঁত ভালে কুশলে থকাটোহে মোৰ কাম্য পিছে এটা কথা দেই গোবৰ কচোন মোমাই বেমাৰক বৰকে লাই দিয়াও বেয়া মানে মোমাই বেমাৰ হ'ল তোৰ শত্ৰু এই শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাস্ত কৰিব লাগে ভালকৈ ভিটামিন খাদ্য খা ওলাই মেলি ফুৰ জ্বৰে পলাবলৈ বাট বিচাৰি নেপাব এইদৰে শুই বহি থকা মানে তোৰ শত্ৰুৰ ওচৰত আত্মসমৰ্পণ কৰা মইনাক নেদেখিলো নাই হ'বলৈ বাৰীত আছে নেকি হুব মাতিব নালাগে গোহালিটো ভাঙো বুলি ভাবিছো পিছে তই নহ'লে হাজিৰা মানুহৰ দ্বাৰা নহ'ব ভালটো পাইছই কালিলৈকে ওলা নহ'লে মই কামটো আজি স্থগিত কৰি থওঁ হ'ব মোমাই তেনেহ'লে মই যাওঁ মানে মোৰ ঘৰত কাৰোবাৰ জ্বৰ তৰ হ'লেও মই ইমান দুখ নাপাওঁ বুজিছ মোমায়েৰ মামীয়েতো তই অনুভৱ কৰিব নোৱাৰিবি তেনেহ'লে মই যাওঁ তই যাবি হ'ব মোমাই যা মোমায়ে তোৰ দুখন চকু পানী টুকি টুকি গৈছে বেজাৰত বাটে পথে হাত ফেল নকৰিলেহে হয় মাজতে ছোৱালী বিয়া পতা কথা শুনিছিলো কৈল হ'বলা তই বেলেগৰ কথাহে শুনিছিলি নেকি হ'বও পাৰে ভাল মনে পিতে মিলা ল'ৰা পালে আমাৰ ৰূপেশ্বৰীক উলিয়াই দিয়ে ভাল ল'ৰা দেখোন মোৰ হাততে আছে ককাইদেউ ক'লেই হ'ল নহয় যেনে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন ভুটিয়া আহিলি আহিলো তই কথাটো বুজিছ নাই ভুটিয়া প্ৰকৃত দৃশ্যটো কি হ'ল তই মোক বুজাই কচোন তই কোৱা মতে মই গ'লো নহয় তাৰপিছততো আৰু সেইজনী ৰূপেশ্বৰী নে ককাইদেউৰ ঘৰত আছনে বগাই ভুটিয়া ক'ৰ পৰা আহিলে এই ককাইদেউক দেখা এটা কৈ যাম বুলি সোমালো কঠীয়া কিমান পাৰিলি বগাই বৰষুণে নাই মাটি শিল হৈ গৈছে কি কঠীয়া পাৰিবি
অকণমান ব মই পিতাইক মাতি দিছোঁ মই নহ'লে যাওঁৱে দে বচোন ব চাহপানী নোখোৱাকৈ যাবিনে অঁ ক পিতাই আহিলি তই কথা পা ভুটিয়া বচোন ব ককাইদেউ নিশ্চয় কিবা কামত আহিলি চেণ্টাৰলৈ গৈছিলোঁ বোলো খবৰ এটা কৰি যাওঁ কচোন মাজতে ছোৱালী বিয়া পতা কথা শুনিছিলোঁ কৈল হ'বলা তই বেলেগৰ কথাহে শুনিছিলি নেকি হ'বও পাৰে ভাল মনে পিতে মিলা ল'ৰা পালে আমাৰ ৰূপেশ্বৰীকো উলিয়াই দিয়ে ভাল ল'ৰা দেখোন মোৰ হাততে আছে ককাইদেউ ক'লেই হ'ল নহয় যেনে গোলক তই সেইটো কথাৰ কাৰণে মোৰ ওচৰলৈ আহিছ বুলি মোৰ মনে গোন্ধাইছে চাহ তোক মই গালি নাপাৰোঁ কিন্তু ভৱিষ্যতে তই যাতে সেই নৰাধমটোৰ নাম মুখত লৈ মোৰ ওচৰত খেলা নহয় কৈ থবি হ'ব হ'ব মই তেতিয়াহ'লে মনত থাকিব নহয় অঁ থাকিব থাকিব সিদ্ধান্তটো সেয়াই ব'ল বেলেগ বুদ্ধি উলিয়াব লাগিব মুঠতে কথাটো বুজিছা নাই ময়ো গঁৰাল চিনি পোৱা বৰা মই তাৰ জীয়েকক গোলক হন বিনা তই ৰূপেশ্বৰীক পোৱাৰ আশাত চেঁচা পানী এচুৱাই ঢালি থ তই ঠিকেই কৈছ গোবকাই ধন ধন কিন্তু ডাঙৰ সমস্যা হ'ল ৰূপেশ্বৰীটোৰ বাপেকে বানে উশাক তাকে অগ্নিগড় ৰখা দি ৰাখি থৈছে ময়ো কথাটো বুজিছ নাই একদম অনিৰুদ্ধ হৈ অগ্নিগড়ত প্ৰৱেশ কৰিম নহয় তাকে কৰিবলৈ চিত্ৰলেখা এজনী নেলাগিব জানো গোলো কথাটো তুমি বুজিছা নাই চিত্ৰলেখা আছে আছে চিত্ৰলেখা কোন এইজনী গোবকাই হ'ল ৰূপেশ্বৰী চিত্ৰলেখা ঘৰ লুকি মায়া মাৰিব লাগিব গোবকাই তই সাজু হ মই ৰেডি কৰিম কাইলৈ ৰাতিপুৱাই তই কথাটো বুজিছ নাই যাব লাগিব মই বৰ দুৰ্বল গোলক যেনে তেনে এইকণ সহায় কৰি দে গোবকাই তাই ঘৰখনে তোক ভাল পায় বিশ্বাস কৰে জানো গোবকাই তাইৰ চিন্তাতে মোৰ পেটলৈ ভাত নোযোৱা হ'ল নিশা টোপনি নাইকিয়া হ'ল তই যদি এই বিপদৰ পৰা মোক উদ্ধাৰ নকৰ তই কথাটো বুজিছ নাই মই কিন্তু তেতিয়া হ'ব দে যাম বাৰু গোবকাই ৰূপেশ্বৰীলৈ মাৰ পানী তাই কোনদিনাখন ঘৰতে যায় ঠিক নাই মই ঠিকে কৈছ মিনতি এই কেইদিনতে ভাল কৰি দিলো আৰু মূৰতে আমাক এৰিব নহয় দে কিবোৰ যে কওঁ তই আমাক ফাঁকি মাৰ হে গোলু ককাইদেউৰ লগত তোৰ হলি গলিৰ কথা আমি হ'বলা নজনাকৈ আছো মিছা পাই মিছা তই আমাকো ফাঁকি দিয় ৰূপে আমি কি তোৰ সতৰো নহয় গোলু ককাইদেউলৈ যোৱাৰ ইচ্ছা মোৰ নোহোৱা নহয় পিতাই যেন তেন কিন্তু ককাইদেৱে তেওঁৰ নামেই শুনিব নোৱাৰে মোৰ দুখৰ কথা তই বুজিব নোৱাৰ বৌজনী চোকা হ'লেও ককাইও ভংজনীয়াব পৰা কোনো নাইনে কোনেও নোৱাৰে বুজিছ ককাইদেৱে যিহত খুটি মাৰে উভলা বৰ টান মোৰ ভাগ্যই বেয়া তেনেহ'লে গোলু ককাইদেউকে গুচি নাযাওঁ কেলে এইটো কৰিলে ককাইদেৱে তেওঁকো দুচেও কৰিব মোকো সোধাই নিব কিবা সুৰুঙাৰে গৈ চিচনগাঁও পালেগৈ ককাইৰে তহঁতক একো কৰিব নোৱাৰে ব'ল এতিয়া বহুত কলম ব'ল
অসভ্য কোম্পানীৰ বুজিছ মাল উলিয়াইছে ডুপ্লিকেট বেলেঞ্চ নাই নৈত ফেকি দিম মই জানো আগতে কোনোবা দিনা তোক সেই বাট ভেটা দিছিলো হা মাটিহে আনো এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন পবিত্ৰ শুনিছ অকণমান ৰেষ্ট লৈছো ভাই উঠচোন চাচোন চাইকেলখন ইমান অসভ্য কোম্পানীৰ বুজিছ মাল উলিয়াইছে ডুপ্লিকেট বেলেঞ্চ নাই নৈত ফেকি দিম এতিয়া পাছে কি কৰিবি তই চিন্তা নকৰিব গাই মই মথা পাওঁ বমি কৰিব পাওঁ খালত পৰি দিব পাওঁ বেলেঞ্চ মুঠি আছে দেই কিন্তু চাইকেলৰ বেলেঞ্চ তই মোক এটা হেল্প কৰি নাই ভাই মানে মোক চলাব পাৰিবি জানো তই মাত্ৰ মোক ঠেলা এটা মাৰি দে গোবৰ তাতে ৰ নোৱাৰ নিয়ম নাই যদি ধুও ককাইদেউ ৰচোন তই মোৰ ঘৰলৈ কি ৰূপত আহিছ ৰূপ মানে ককাইদেউ সেই কেলে হোৱাটোৰ দুট ৰূপে হয় হয় সোমাই তই বেয়া নাপাবি বুজিছ গোবৰ মই জানো আগতে কোনোবা দিনা তোক সেই বাট ভেটা দিছিলো হা মাটিহে আনো কিন্তু খাই তহঁতৰ গাঁৱৰ ফুলুক নেফুলুক সেইটো তই বেয়া নাপাবি বুজিছ ভালেই হ'ল তই আহিলি যেতিয়া মোৰো সেই কাম এটা শিকিব তই মোক এই অকণডাল সাজি দে তই গুচি নাযাবি আকৌ দেই মই সেই খাউতকে বাৰীৰ পৰা আহোঁগে ৰূপে গোবৰক চাহ জপান দে ঠাণ্ডা পানী এবাটি খাওঁ ককাইদেউ খাবি ৰূপে গোবৰক পানীও দে মই যাম আৰু আহিম দেই তেওঁৰ ভালনে সিদিনা ভুটীয়া বোলাজনক পিতাই বৰ বেয়াকৈ ক'লে সি চিঠি এখন দি পঠাইছে ভুটীয়ে দেখিলে হ'ল আৰু মই তামোল দি দিম তুমি বতাটোৰ তলফালে ভৰাই দিবা
সেইদিনা মূৰত আহিলা মই আকৌ সেই কাম এটাৰ কাৰণে তোমাক মাতো বুলি ভাবিহে আছিলো ভালনে নব আছো আৰু এইটো কৰি মোৰো কাম এটা কৰি দিবা গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা কৰা হবে শ্ৰৱণ